আপোনালোকে বাৰু শিৱৰাত্ৰি চালেনে? মই যোৱাকালি গৈছিলোঁ ৰাইজ। গম নাপাওঁ শিৱৰাত্ৰি মেলাই চালোঁ নে মানুহে চালোঁ। শিৱদৌলৰ ভিতৰত সোমাই ওলাবলৈ লাইন পাতি থাকিবলগীয়া হৈছিল। যিহে ভিৰ, মানুহ নেহেৰাব কিয় বাৰু? ঘৰৰ পৰা ভাবি গৈছিলোঁ অমুকটো কিনিম তমুকটো কিনিম, কিন্তু তাত গৈ একো বস্তু চাবই নোৱাৰি। কিবা এটা চাওঁ বুলি ভাবিলে মানে মানুহে ঠেলিনি ক'বাহে পৰেগৈ। এই সোমালোগৈ শিৱদৌলত। আমাৰ লগৰবোৰে NCC ডিউটি মাৰিছে, আমি আৰু উৎপাত কৰি ঘূৰি ফুৰিছোঁ। সেয়াই আমাৰ জীৱন। এইফালে আহিছিলে ৰণোজ পেগু ডাঙৰীয়া। আমাৰ চাবলৈ সময় নাই। লগৰটো এজনী হেৰালে, আমি দুজনীয়ে ঘূৰি ফুৰিছোঁ। এইখনত কিন্তু উঠিবলৈ মোৰ সাহস নাই, এনেই দূৰৰ পৰা চাই গুচি আহিলোঁ। এটাই ভয়, কেনেবাকৈ যদি মই সৰি পৰোঁ ওপৰৰ পৰা। মেলা চাই মেলি ভাবিলোঁ শিৱসাগৰতে আকৌ পৰমাদাই দোকান দিছে নহয়। তাৰপাছত এয়া কৃষ্ণাবাকো লগ পালোঁ। পূৰা বিজি হৈ আছে। কৃষ্ণাবাক লগ পাই কিন্তু বহুত ভাল লাগিল, মানে ভিডিঅ'ত যেনেকুৱা মানুহজনী ওচৰৰ পৰাও তাতকৈ বহুত বেছি ভাল। বস্তুৰ নামত একো নিকিনিলোঁ বাৰু, মানুহৰ ঠেলা হেঁচা চালোঁ আৰু ঘৰলৈ গুচি আহিলোঁ।